নমস্কাৰ স্যাৰ। নমস্কাৰ স্যাৰ, মোৰ নাম গোলাম মুস্তাফা। মই আজি আহিছোঁ নুজিবিদু চিট কোম্পানীৰ তৰফৰ পৰা। মই জনামতে আপুনি নুজিবিদু চিট কোম্পানীৰ ইন্দ্ৰাণী ধানটো NP 70612 ৰুইছে। তো যিহেতু আপুনি এইটো এটা ৰঞ্জিত ভেৰাইটি হয়, ইয়াৰ আগতেও ৰঞ্জিত ভেৰাইটি আপুনি ৰুইছিলে। আপুনি এই ইন্দ্ৰাণী অৰ্থাৎ নুজিবিদু চিট কোম্পানীৰ ইন্দ্ৰাণী ভেৰাইটি আৰু বেলেগ এটা ৰঞ্জিত ভেৰাইটিৰ মাজত আপুনি কি পাৰ্থক্য দেখা পাইছে, বা চুবুৰীয়াও খেতি কৰিছে, সেই খেতিৰ লগত আপোনাৰ খেতিৰ তুলনা কৰি আপুনি কি ভাল পাইছে, কি ডিফাৰেন্স দেখা পাইছে, সেইখিনি অলপ ক'ব। প্ৰথমতে আপোনাৰ পৰিচয়টো দিয়ক। মোৰ নাম গণেশ বড়ো, গাঁও নিজবৰুৱা পাহাৰ, পোষ্ট অফিচ বৰুৱা পথাৰ, জিলা কামৰূপ। এতিয়া আপুনি যিহেতু খেতি কৰিছে ইন্দ্ৰাণী, ইন্দ্ৰাণীৰ মাজত আৰু বেলেগ এটা ৰঞ্জিত ভেৰাইটিৰ মাজত কি পাৰ্থক্য দেখা পালে, সেইখিনি আমাক অলপ জনাওক আপুনি। আমি জনাতো দেখি আছোঁ অন্য কোম্পানীৰ ৰঞ্জিত, নুজিবিদু কোম্পানীৰ ৰঞ্জিত আমাৰ ওচৰতে সেইখিনি। এইটো বেলেগ কোম্পানীৰ ৰঞ্জিত হয় আৰু এইটো হ'ল নুজিবিদু কোম্পানীৰ ৰঞ্জিত। পাৰ্থক্যটো এইটোৱে দেখিছোঁ, ইয়াত শীষৰ যিবিলাক দানাৰ পৰিমাণটো বেছি আছে। মোটামুটি 300 প্লাছ, 350 আৰু এইবিলাকত 150, এইবিলাকত ধৰক 150, হায়েষ্ট 150 হ'ব। এইবিলাকত 150 পাতল, একদম পাতল। আৰু এইবিলাকত দেখিছোঁ 300 প্লাছ। মানে নুজিবিদুৰ ইন্দ্ৰাণীটোৰ পেনিকেলটোত 300 প্লাছ পেডি আছে। আৰু বেলেগ ভেৰাইটিত কিমান আছে? 150, হায়েষ্ট 150 আৰু কি হায়েষ্ট 150 মান আছে। আৰু পাৰ্থক্য ইয়াৰ মাজতে আৰু এটা পাইছোঁ, এই ধানটো বাগৰি যোৱা নাই, থিয় হৈ আছে। কিন্তু অন্য জেগাত চাইছোঁ আমি, অন্য কোম্পানীৰ ৰঞ্জিতবিলাক বাগৰি গৈছে। মানে ইন্দ্ৰাণীটো বাগৰি পৰা নাই? ইন্দ্ৰাণীটো বাগৰি পৰা নাই, বৰ্তমানলৈকে পৰা নাই, পকি আছে ধান। আৰু 15-20 দিন পিছতো কাটিব হৈ যাব এইবিলাক। বেমাৰ আজাৰ কেনেকুৱা লাগিছিল? বেমাৰ মানে তেনেকুৱা পোৱা নাছিলোঁ, কিন্তু এই যে কিহৰ কাৰণে হৈছে এইটো কলা পৰাটো, এইটো গম পোৱা নাই এতিয়ালৈকে। আমি জনামতেতো এইটো তাপৰ মাত্ৰাটো বেছি হোৱাৰ কাৰণে হৈছে। হয়, এইবাৰ যিহেতু বৰষুণটো অলপ কম হৈছে, মানে তাপমাত্ৰাটো বেছি আছিল। তাপমাত্ৰাটো বেছি হ'লে পেনিকেলটো তেনেকুৱা কলা দাগবিলাক আহি যায়। টেম্পাৰেচাৰ 35 ডিগ্ৰী প্লাছ আছিল। অকল আমাৰেই নহয়, অন্য মানুহৰো ধান চাইছোঁ, সকলোৰে মানে কলা পৰা এইটো ধানৰ শীষবিলাক প্ৰায় অংশ গুটিবিলাক তাৰমানে কলা পৰিছে। বাকী এইটো জনামতে সেইটোৱে। আৰু আপুনি আইডিয়া কৰিছে কিমান হ'ব পাৰ বিঘা, কিমান মান উৎপাদন হ'ব বুলি আপুনি আশা কৰিছে? বিঘাটো এইবাৰ এইটো ধান প্ৰথম কৰিছোঁ, গতিকে তথাপি এটা অনুমান কৰিব পাৰি 25-26 মানটো থাকিব লাগে, হয়নে? 25 মন 26 মন থাকিব লাগে। ঠিক আছে, ধন্যবাদ ছাৰ আপোনাক। এতিয়া মই আমাৰ মাজত উপস্থিত আছে আৰু এজন। ছাৰ, আপোনাৰ নামটো কি? মোহাম্মদ আবু ছালাম। আপুনি কি দেখা পালে, এই ধানটোৰ মাজত কি পাৰ্থক্য দেখা পালে? পাৰ্থক্য এই তাৰমানে এইটো কি ধান হয়, আমাৰ দাদা হয় নুজিবিদু নে কি কয়, 706। এইটো ধানৰ কোৱালিটিটো বেছি ভাল। এই ৰঞ্জিত আমিও কৰিছোঁ, কিন্তু এইবিলাকতকৈ এইটো যথেষ্ট ভাল দেখাইছে। আপুনি বেলেগ ৰঞ্জিত কৰিছে? হয়, তাৰ তুলনাত এতিয়া যথেষ্ট ভাল দেখা গৈছে না? তো আপুনি কি আশা কৰে? আপুনি অহা ছিজনত আশা কৰিছোঁ এইটোৱে কৰিব ইচ্ছা আছে না? নহ'লে এইটো কৰিলে প্ৰডাকশ্যনটো ভাল হ'ব। হয়, এইটো গাঁথনিটো কিবা একদম পাতল। ঠিক আছে, দুয়োজনকে ধন্যবাদ। আকৌ এবাৰ নুজিবিদু চিট কোম্পানীৰ তৰফৰ পৰা